Hello everyone, কি খবৰ? স্বাগতম জনাইছো এটি ভিডিঅ'লে। এই ভিডিঅ'টোত আমি সিস্টেম সফটৱেৰ একেবাৰে শেষৰ দুটা বস্তু চাম যে ইউটিলিটি সফটৱেৰ এণ্ড ডিভাইচ ড্ৰাইভাৰ্ছ কি হয়। অলৰেডি আমি চালোঁ যে সিস্টেম সফটৱেৰ আণ্ডাৰত অপাৰেটিং সিস্টেম আহে, লেংগুৱেজ প্ৰচেছৰ আহে, আমি অলৰেডি খিনি কমপ্লিট কৰিলোৱে। এই ভিডিঅ'টোত চাম যে তাৰে আৰু দুটা বস্তু আমাক কৈ থোৱা আছিলে যে ইউটিলিটি সফটৱেৰ আৰু ডিভাইচ ড্ৰাইভাৰ্ছ। সেইকেইটা বস্তু কি হয়, ইমান টান কনচেপ্ট নহয়, একেবাৰে সহজ কনচেপ্ট। এই ভিডিঅ'টোত আমি সেই দুটাৰ বিষয়ে চাবলৈ যাম। অ'কে, প্ৰথম কথা ইউটিলিটি ছফ্টৱেৰ আল্টিমেটলি গৈ থৈ এইবিলাক ছফ্টৱেৰ হয়গৈ। চাবা চব বস্তু ছফ্টৱেৰতে পৰিব। ছফ্টৱেৰ মানে কি, ইনষ্ট্ৰাকশ্যন কেনেকৈ কাম এটা কৰিব লাগিব, চিম্পল কথা। তো ইউটিলিটি ছফ্টৱেৰ তোমালোকে একেবাৰে সহজ ধৰণে এনেকৈ ভাবিব পাৰা যে এনেকুৱা কিছুমান ছফ্টৱেৰ হয় যোনে কম্পিউটাৰটো ভালদৰে চলি থকাত সহায় কৰে, মেইনটেইন কৰিবলৈ সহায় কৰে বা ক্লিন চাফা ৰাখিবলৈ সহায় কৰে। মানে এনেকুৱাকৈ ইমেজিন কৰি ল'ব পৰা ইউটিলিটি ছফ্টৱেৰটো যদি আমাৰ কম্পিউটাৰটো ঘৰ হয়, ইউটিলিটি ছফ্টৱেৰটো এজন মানে এনেকুৱা এজন মানুহ যোনে আমাৰ ঘৰটো চোৱা চিতা কৰিব। মানে ঘৰটো কেনেকৈ চাফা ৰাখিব লাগিব, কেনেকৈ মেইনটেইন কৰিব ৰাখিব লাগিব, কেনেকৈ যাতে আমাৰ ঘৰটো ঠিকছে থাকে, কোনো যাতে হাৰ্ম কৰিব নোৱাৰে, এটেক কৰিব নোৱাৰে। তো সেইটো ধৰণে মানে সেই ৰোলটো ইউটিলিটি ছফ্টৱেৰৰ ওপৰত আমাৰ কম্পিউটাৰ ছিষ্টেমটো, বুজি পালা? আৰু আল্টিমেটলি ইয়াত এটা বস্তু আমি লিংক লগাব পাৰোঁ, গোটেই কম্পিউটাৰৰ হাৰ্ডৱেৰটো কোনে চলাব, অপাৰেটিং ছিষ্টেমটোৱে। তো ইউটিলিটি ছফ্টৱেৰটো যদি সেই মানুহজন হয় যোনে চোৱা চিতা কৰিব, আল্টিমেটলি কাক হেল্প কৰিছে? সি অপাৰেটিং ছিষ্টেমটোকে হেল্প কৰা নাই জানো? অপাৰেটিং ছিষ্টেমটোৱে চবকে চলাই ৰাখিব, এণ্ড তাৰ মাজতে এজন যদি মানুহ হয় হেল্প কৰি থাকিব যে ভালদৰে চলি থাকিবলৈ লগতে মানে এক্সট্ৰা। সেইটোৱে আছে ইউটিলিটি ছফ্টৱেৰ, মানে হেল্পাৰ, অপাৰেটিং ছিষ্টেমৰ হেল্পাৰ। সেইটো ধৰণে আমি মনত ৰাখিব পাৰোঁ। তো বেচিকেলি সেইটো বস্তু মনত ৰাখিলে হয়। ইয়াত আমি চাম যদি আমি বাই ডেফিনেশ্যন আমি কেনেকৈ লিখিব লাগে একচুৱেলি কি ইউটিলিটি ছফ্টৱেৰ ইজ ছিষ্টেম ছফ্টৱেৰ ডিজাইন টু হেল্প এনালাইজ, কনফিগাৰ, অপটিমাইজ অৰ মেইনটেইন এ কম্পিউটাৰ। অ'কে, এইখিনি কামে থাকে এনালাইজ কৰিবলৈ, কনফিগাৰ কৰিবলৈ, অপটিমাইজেশ্যন কি ধৰণে ভাল ধৰণে আৰু কাম ধৰণে কৰিব পাৰিব, মেইনটেইন কৰিব পাৰিব, সেইখিনি বস্তু থাকে। তো মই কোৱাতে থিংক অফ ইট ইজ এজ দ্য কেয়াৰ টেকাৰ। আমাৰ ঘৰখনৰ যেনিবা কেয়াৰ টেকাৰ হয়, সেই ঘৰখন কেয়াৰ লয়। তো আমাৰ কম্পিউটাৰটো ঘৰ হ'লে ইউটিলিটি ছফ্টৱেৰ কেয়াৰ টেকে, বুজি পালা? মেইন মুৰব্বী কোন? অপাৰেটিং ছিষ্টেমত। অ'কে, বুজি লওঁ আমি। সেই প্ৰত্যেক ধৰণে আমাক বস্তুটো প্ৰটেক্টটো কৰিব, ভিতৰৰ পৰা চাফাও ৰাখিব, কেনেকৈ কি ৰাখিব, সেইখিনি বস্তু আমি চালোঁ। অ'কে, ক্লিয়াৰ কথাখিনি। এতিয়া আমি চাম যে কেনেকুৱা ধৰণৰ ইউটিলিটি ছফ্টৱেৰ থাকিব পাৰে। এই ঢেৰ কাম কৰিবলৈ বেলেগ বেলেগ কাম কৰিবলৈ বেলেগ বেলেগ ছফ্টৱেৰ বনোৱা হয় ন। তো কেনেকুৱা ধৰণৰ ছফ্টৱেৰ থাকিব পাৰে সেইটো আমি চাওঁ। বহুত আছে, বহুত ধৰণৰ আছে। কেইটামান মেইন বস্তু কেইটামান চাওঁ আৰু যে ইউটিলিটি ছফ্টৱেৰ কেনেকুৱা থাকে। সকলোতকৈ বেছি ইম্পৰ্টেণ্ট সকলোতকৈ বেছি বুলিয়ে নহয়, এটা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট সেই এণ্টিভাইৰাছ বা এণ্টি মালৱেৰ। এই মালৱেৰ শব্দটো মনত ৰাখিবা, বহুত ক্ষেত্ৰত আমাৰ কম্পিউটাৰত বস্তুটো ইউজ হয়। কি মালৱেৰ মানে কি? যদি আমি এই বস্তুটো ভাগ কৰোঁ যে মেলিচিয়াছ ছফ্টৱেৰ, মেলিচিয়াছ মানে যাৰ ইণ্টেনশ্যন বেয়া থাকিব, আমাৰ কম্পিউটাৰটো বেয়া কৰিবলৈ, কিবা ধৰণে বস্তুটো হাৰ্ম কৰিবলৈ বনোৱা হয়। ছফ্টৱেৰ মানে ইনষ্ট্ৰাকশ্যন দিয়া হয়। চোৱা এতিয়া সেই বস্তুটো যদি আমি মালৱেৰ টাৰ্মটো ইউজ কৰোঁ, তাৰ ভিতৰতে ভাইৰাছ, ৱৰ্মছ, ট্ৰজেন চব সোমাই যাব এইখিনি বস্তু, বুজিবা? তো মালৱেৰ মানে কি? মেলিচিয়াছ ছফ্টৱেৰ, বেয়া ছফ্টৱেৰ। বেয়া ইন এ চেঞ্চ কি ইণ্টেনশ্যন বেয়া, কম্পিউটাৰত যদি সোমাই যায় কম্পিউটাৰ ছিষ্টেমটো ভালদৰে যাতে নচলে, সিহঁতৰ কাম সেইটোৱে মানে যে বেয়া কৰিব লাগে বস্তুটো, বুজি পালা? সেই মেলিচিয়াছ ছফ্টৱেৰটোকে মালৱেৰ বুলি কয়। এইটোৱে এণ্টি মালৱেৰ বা এণ্টি ভাইৰাছ। তো এণ্টি শব্দটো তাৰ উল্টাত যে ভাইৰাছক মাৰিব, এণ্টি ভাইৰাছ। তো যদি আমাৰ মালৱেৰ সোমায়, মালৱেৰক মাৰিব, এণ্টি মালৱেৰ, যাতে সোমাব নোৱাৰে, তাৰ উল্টাটো এণ্টি, বুজি পাইছে কথাটো? তো তেনেকুৱাবিলাক আমি কম্পিউটাৰ ইনষ্টল দিব লাগে। চিম্পল কথা, আমি এণ্টিভাইৰাছ ইনষ্টল দিওঁৱে। আজিকালি যোনবিলাক উইণ্ড'জ থাকে, উইণ্ড'জততো প্ৰি বিল্ড হৈয়ে আহে, সিহঁতৰ ডিফেণ্ডাৰ এটা থাকে। তো সেই ডিফেণ্ডাৰটো কাম চলি যায় আজিকালি। এক্সট্ৰাকৈ এণ্টিভাইৰাছ নিদিলেও হয়, কিন্তু দিয়াটো ভাল আৰু এক্সট্ৰা আমি প্ৰটেকশ্যন এটা ৰাখিবলৈ। এতিয়া এণ্টিভাইৰাছবিলাকৰ কাম কি? ভাইৰাছ যাতে নোসোমায় আমাৰ,
মানে নোসোমাই বুলি নহয়, এতিয়া ভাইৰাছটো কেনেকৈ সোমোৱাইছে সেইটো মানুহজনো বহুত হাত থাকে যোনে ইউজ কৰোঁ। আমি যদি ভাল ধৰণে কম্পিউটাৰ এটা ইউজ কৰি থাকোঁ, যদি সাৱধান হয়, সতৰ্ক হয় যদি ইউজ কৰি থাকোঁ, আমাৰ ভাইৰাছ সোমাবলৈ নহ'ব পাৰে আমাৰ কম্পিউটাৰত। কিন্তু সোমালেও কোন আছে? এণ্টিভাইৰাছ আছে। বুজি পালা কথাটো? ইমান হেল্পিং হেণ্ড হ'লনে আমাক অপাৰেটিং ছিষ্টেমে বা কম্পিউটাৰক আমাক ৰক্ষা কৰিছে। তো ইও এটা ইউটিলিটি ছফ্টৱেৰৰ ভিতৰতে পৰিব। বুজি পালা? এণ্টিভাইৰাছত যদি সুধিছে কেনেকুৱা ছফ্টৱেৰ এণ্টিভাইৰাছ? এটা ইউটিলিটি ছফ্টৱেৰ। ইউটিলিটি কেলৈ কৈছে? কাৰণ এই কম্পিউটাৰ ভালছে চলি থকাত সহায় কৰিব, অপাৰেটিং ছিষ্টেমটোক হেল্প কৰিব। বুজি পালা সেই কথাটো? সহজ কথা একেবাৰে। তো এতিয়া কথাটো কি হৈ গ'ল যে ইয়াৰ কাম কি হৈ গ'ল? এণ্টিভাইৰাছত ডিটেক্ট এণ্ড ৰিমুভ ভাইৰাছেছ, ৱৰ্মছ, ট্ৰজেন্স, এইবিলাক বেলেগ বেয়া টাইপৰ ছফ্টৱেৰ। বেয়া ইন এ চেঞ্চ কি? বেয়া কাম কৰিব, ইণ্টেনশ্যন বেয়া। কি ডিটেক্ট কৰিব, চাব কেনেবাকৈ আমাৰ কম্পিউটাৰত আছে নেকি, সোমাইছে নেকি কেনেবাকৈ, এণ্ড ৰিমুভ কৰিব, আঁতৰাই দিব বস্তুটো। বুজি পালা কথাটো? তো এতিয়া আমি ইয়াতে এটা বস্তু এক্সপ্লেইন কৰি চাই লওঁ। আমি নৰ্মেলি জেনেৰেলি ভাইৰাছে শুনো যে কম্পিউটাৰত ভাইৰাছ সোমাই গ'ল। ৱৰ্মছ কি বস্তু, ট্ৰজেন্স কি বস্তু, আৰু বেলেগ ধৰণৰ তোমালোকৰ এই গোটেইবিলাকে মেলিচিয়াছ ছফ্টৱেৰ। এই চবেই মালৱেৰ হয়, কাৰণ বেয়া কাম কৰিব হয় নাই? তো ভাইৰাছটো মই জাষ্ট ভাগ কৰি দিছোঁ কেনেকৈ হ'ব। তো ভাইৰাছটো কি হ'ব, তোমালোকে নিজকে আমাৰ ভাইৰাছবিলাক কেনেকৈ কাম কৰে মানুহৰ দেহত? কোনোবা মানুহজনে কিবা এটা বেমাৰ হ'ল, কিবা ভাইৰাছ এটাই তেওঁক ইনফেক্ট কৰিলে, তেওঁৰ পৰা আৰু এজন মানুহলৈ যাব, তেওঁৰ পৰা আৰু এজন মানুহলৈ যাব। তো একে ছিষ্টেমতে ই কাম কৰে। যদি কেনেবাকৈ এই ছফ্টৱেৰটো, কি ছফ্টৱেৰ, মালিচিয়াছ ছফ্টৱেৰটো বা মালৱেৰটো যদি আমাৰ কম্পিউটাৰত সোমাই যায়, তো সি এটা ফাইলৰ পৰা ইটো ফাইলত ইনফেক্ট কৰিব, ইটো ফাইল বেয়া কৰিব, ইটো ফাইল বেয়া কৰিব, গোটেই মানে কম্পিউটাৰ মানে ফেলি যাব আৰু। সেইটো বুজি পালানে? কিন্তু সোমাবলৈ এজন হোষ্ট লাগিব। সি নিজেতো সোমাই নাযায়। আমি যদি ভাইৰাছৰ পৰা ইনফেক্ট হ'বলৈ হয়, কোনোবা আৰু এজন মানুহ প্ৰথমতে ইনফেক্ট হ'ব লাগিব ভাইৰাছৰ পৰা, তেতিয়া তেওঁৰ পৰা ভাইৰাছটো আমাৰ ঘৰলৈ আহিব। তো একেই, সেই ভাইৰাছটো সোমাবলৈ হোষ্ট এজন লাগিব। মানে কোনোবা এটা ফাইলৰ পৰা ষ্টাৰ্ট হ'বই লাগিব। সেই ভাইৰাছটো যদি আমাৰ ইয়াত সোমাব, সেইটোত আমাৰ দায়িত্ব থাকে যাতে আমি সেইবিলাক কাম নকৰোঁ। কেতিয়াবা কি হয়, আমি ইণ্টাৰনেটৰ পৰা জাহা তাহা ফাইল ডাউনলোড দি দিওঁ। যদি এবাৰ ফাইলটো খুলি দিওঁ, তো তেনেকুৱা ফাইলবিলাকো থাকে। কিছুমান ফাইলত মানে ভাইৰাছ ইনক্লুড থাকে বা সেই ফাইলবিলাকে মেলিচিয়াছ থাকে। সেই ফাইলটো খুলি দিয়াৰ লগে লগে সি চান্স পাই গ'ল, কম্পিউটাৰত আমাৰ সোমাই গ'ল। সোমাই যোৱাৰ পিছত সি নিজে ফেলি যাব বস্তুটো। বুজি পালা নাই? কিন্তু নিজে সোমাব নোৱাৰেহি। বুজি পালা? আমাৰ কিবা এটা একশ্যন হ'ব লাগিব তাত। বুজি পালা? ক'ব বোলে আমি বোলে এইবিলাক পেনড্ৰাইভ চেনড্ৰাইভ ভৰাওঁ যে, কাৰোবাৰ বোলে কোনোবা পেনড্ৰাইভত ভাইৰাছ সোমাইছিলে ক'ব পা, আমি আহি ভৰাই দিলোঁ কম্পিউটাৰত আমাৰ। তাত বোলে এণ্টিভাইৰাছো ইনষ্টল নাই বোলে। তেতিয়াতো খেল খতম ন? এবাৰ সোমাব পাৰিলে সি গোটেই কম্পিউটাৰকে ফাইল আমি হাৰ্ম কৰি যাব বস্তুটো। বুজি পালানে? এণ্ড আল্টিমেটলি চব বস্তু ছফ্টৱেৰ কেলৈ হ'ব লাগিব? চোৱা, এতিয়া ছফ্টৱেৰ মানে কি, ইনষ্ট্ৰাকশ্যন যে কম্পিউটাৰে কেনেকৈ কাম এটা কৰিব লাগে। তাক যদি আমি ইণ্টেনশ্যনটো বেয়াকৈ কৰোঁ যে বেয়া কামখিনি কৰিব লাগে, সেইটো মালিচিয়াছ ছফ্টৱেৰ, মালৱেৰ। যদি ভাল কাম কৰিব লগা থাকে, সেইবিলাক আমি বেলেগ ছফ্টৱেৰ পাইছোঁ। তো বস্তুটো বুজি পালা? ডিফাৰেঞ্চটো সেইটোৱে, কোনো এক্সট্ৰা বস্তু নহয়, সেইটো ছফ্টৱেৰে হয়। খালি কম্পিউটাৰত কি কৈছে, তই এইকেইটা বেয়া কামকেইটা কৰ কম্পিউটাৰৰ ভিতৰত, ফাইলবিলাক ডেমেজ কৰি দিয়ে বস্তুটো। বুজি পালা? ছফ্টৱেৰ বনাবই লাগিব। বেয়া ইণ্টেনশ্যন হ'লে মালিচিয়াছ ছফ্টৱেৰ, মালৱেৰ। বুজি পালা? তাৰপিছত ভাইৰাছ প্ৰথম সোমাই গ'ল। ভাইৰাছটো সোমাবলৈ হ'লে ক'ৰবাৰ পৰা ষ্টাৰ্ট হ'ব লাগিব, হোষ্ট এটা লাগিব, হোষ্ট। বুজি পালা? তাৰপিছতে ফেলিব। কিন্তু ৱৰ্মবিলাক আমাৰ নিজে সোমাই যাব পাৰে, কিন্তু সেইকাৰণে সাৱধান হ'ব লাগে। আমি কেতিয়াবা ফাইল ইনষ্টল নিদিলেও ৱৰ্ম সোমাব পাৰে, কোনোবাই যদি ট্ৰাই কৰে। আমাৰ ৱৰ্মবিলাক কিহৰ পৰা সোমায়? ৱৰ্মবিলাক আমাৰ নেটৱৰ্কৰ পৰা সোমায়। আমাৰ নেটৱৰ্কটো যদি কিবা ল' ফল থাকে, ল' ফল মানে এনেকুৱা কিছুমান টাৰ্ম, মানে এইটো টাৰ্ম কিয় ইউজ কৰে ল' ফল, মানে ধৰি লোৱা তোমাৰ কিবা এটা বস্তু ভালদৰে চলি আছে, কিন্তু তাৰ মাজতে আমি কিছুমান বস্তু এনেকুৱা বিচাৰি পাইছোঁ যাৰ থ্ৰুদি আমি সেই ফাইলটোক ডেমেজ কৰিব পাৰোঁ। বুজি পালানে? যোনে ইউজ কৰি আছে তেওঁ কিবা কৰিছে এইটো নহয়, তো তেওঁ ইউজ কৰি থকা বস্তুটোতে আমি কিবা এটা বস্তু দেখা পাইছোঁ, এইটো দেখোন অলপ ভালছে বনোৱা নাই দেখোন, আমি যদি যাব পাৰিম বস্তুটো কম্পিউটাৰলৈ। বুজি পাইছা? এজন নেটৱৰ্কৰ থ্ৰুদি ৱৰ্মবিলাক আহিব পাৰে। সিহঁতক হোষ্ট দৰকাৰ নাই, কোনেও প্ৰথমতে ষ্টাৰ্ট দিব নালাগে, নিজে সোমাই যাব নেটৱৰ্কৰ থ্ৰুদি। বুজি পালানে? তো আমাৰ সেইকাৰণে নেটৱৰ্কৰ ছিকিউৰিটি থকাটো ভাল। আজিকালি বাৰু বহুতেই ছিকিউৰিটিবিলাক আপগ্ৰেড হৈ গৈছে, বাট কথাটো কৈছোঁ, ৱৰ্মবিলাক নিজে সোমাব। ভাইৰাছবিলাক আমি কিবা কাম কৰিব লাগিব, তেতিয়া সোমাব বস্তুটো। বুজি পালা? আৰু কেতিয়াবা আমি কিছুমান লিংকত গুচি যাওঁ, ফাইল ডাউনলোড কৰি দিওঁ,
ইয়াৰ ফাইল অপেন কৰি দিওঁ যে ভাইৰাছ সোমোৱাৰ সম্ভাৱনা থাকে ৱৰ্মবিলাক নেটৱৰ্কৰ খেলিমেলি থাকিলে দুৰ্বল হ'লে নিজে সোমাই আহিব ল' ফল থাকিল বুজি পালা এণ্ড ট্ৰজেন্স এই ট্ৰজেন শব্দটো দিয়া মিনিং আছে তোমালোকে চাগে ষ্টৰিটো গম পোৱাই দেখাত প্ৰথমতে ভাল ছফ্টৱেৰ নিচিনা লাগিব এইটো দেখোন ভাল ছফ্টৱেৰ মোৰ কম্পিউটাৰত ইনষ্টল দিব পাৰে বা কামৰ ছফ্টৱেৰ হয় কিন্তু ইনষ্টল দি দিয়াৰ লগে লগে গম পাই কি হ'ব তাৰ ইণ্টেনশ্যন বেয়া ভিতৰৰ পৰা আমাক ডেমেজ কৰি দিব তো এইবিলাকক মানে ধৰা পেলোৱাটো বৰ দিগদাৰ কেতিয়াবা ভাইৰাছবিলাক আমি দেখি পাই যে অলপ খেলি মেলি ফাইল থাকে কিন্তু যোনবিলাক মানে ট্ৰজেন ফাইলবিলাক থাকিব ন দেখাত ইউজফুল নিচিনা লাগিব প্ৰথমে সেইকাৰণে ইয়াত সাৱধান হ'ব লাগে এইটো ক্ষেত্ৰত বুজি পালা কথাটো তো তেনেকুৱা ধৰণে আমাৰ বস্তুবিলাক ভাগ কৰিছে এইবিলাকৰ পৰাই আমাক কোনে ৰক্ষা কৰে এণ্টিভাইৰাছবিলাকে ৰক্ষা কৰে আমাক কিছুমান কি দিয়া আছে এক্সাম্পল দিয়া আছে এণ্টিভাইৰাছৰ এক্সাম্পল দিয়া আছে মানে এভাষ্ট কুইকহিল নৰ্টন আৰু যোনটো উইণ্ড'জৰ লগতে আহে উইণ্ড'জ ডিফেণ্ডাৰ ই নিজে নিজে কাম কৰি থাকে উইণ্ড'জ ইনষ্টল দিলে লগতে আহি যায় সেই বস্তুটো বুজি পালা ক্লিয়াৰ হ'ল কথাটো অ'কে ডিস্ক ক্লিনাৰ তো আমাৰ যোনবিলাক ডিস্কবিলাক থাকে বা হাৰ্ড ডিস্কতে থাকে যেনিবা কেতিয়াবা আমাৰ কিছুমান মানে বহুত অদৰকাৰী ফাইল সোমাই থাকে কিছুমান ফাইল মানে কেতিয়া কি হয় উইণ্ড'জবিলাকে আপডেট দিয়াৰ পিছত এইটো এটা এক্সাম্পল এটা দিছোঁ উইণ্ড'জবিলাকে আপডেট দি থাকে তো আপডেট দিয়াৰ পিছতো কিছুমান ফাইল যদি পুৰণা আপডেটৰ পৰা থৈ দিয়ে সেইটো ভাল ইণ্টেনশ্যনতে থয় যে তুমি বোলে আপডেট এটা দিলা যেনিবা নিউ আপডেটটো ভাল পোৱা নাই যেনিবা তুমি পুৰণাবিলাক আকৌ ঘূৰি যাব পাৰা মানে কিছুমান ফাইল যদি থৈ দিয়ে যাতে আকৌ মানুহ ঘূৰি যাব পাৰে কিন্তু এইবিলাক ফাইল কেতিয়াবা দৰকাৰ নহ'ব পাৰে বা কিছুমান আননেচেচেৰী ফাইল আমাৰ হাৰ্ড ডিস্কত সোমাই থাকিব পাৰে যোনবিলাক আমাৰ দৰকাৰ নপৰে মানে সেইবিলাক ক্ষেত্ৰত কিছুমান ছফ্টৱেৰ সহায় কৰে ডিস্কখন আমাৰ ক্লিন কৰিবলৈ চাফা ৰাখিবলৈ কাৰণে বুজি পালে যেনেকৈ জাংক মানে অদৰকাৰী ফাইলবিলাক বা কিছুমান কেছ ফাইল তো বস্তুটো কেছ মেমৰিৰ বিষয়ে আমি পিছত পঢ়িম তো কেছটো কি হয় কেতিয়াবা কাম কিছুমান চলি থকা অৱস্থাত কিছুমান মেমৰি ইউজ কৰে চব ছফ্টৱেৰ ইউজ কৰে তো সেইবিলাক আমাৰ কেতিয়াবা দৰকাৰ নহ'বও পাৰে মানে সেইবিলাক আঁতৰিবলৈ আমাৰ ছফ্টৱেৰ চলি থাকিব কেতিয়াবা ছফ্টৱেৰ এটা ভালদৰে চলাবৰ কাৰণে কেছ মেমৰি ব্যৱহাৰ কৰে মানে বুজি পালোঁ আমি সেইবিলাকো কেতিয়াবা দৰকাৰ নহ'ব পাৰে ব্ৰাউজাৰ হিষ্ট্ৰী আমি ব্ৰাউজাৰটো বহুত দিনৰ পৰা ইউজ কৰিছোঁ এনেই হিষ্ট্ৰীবিলাক সোমাই আছে তো সেইবিলাক চাফা কৰাত কিছুমানে হেল্প কৰে ডিস্ক ক্লিনাৰ আৰু এটা ডিস্ক ক্লিনাৰ থাকে যোনটো উইণ্ড'জত আমাৰ অলৰেডি থাকেই মানে এক্সট্ৰাকৈ নিদিলেও হয় এইবিলাক থাকেই উইণ্ড'জ বুজি পালে এইবিলাক ইউটিলিটি ছফ্টৱেৰ হেল্প কৰিছে ন সাধাৰণ বুজি পাইছে কথাটো তাৰপিছত আহি গ'ল যে ফাইল কম্প্ৰেছন টুল কেতিয়াবা আমি কিছুমান ফাইল কম্প্ৰেছ কৰিব লাগে চাইজবিলাক সৰু কৰিব লাগে বস্তুবিলাক তেতিয়াও কিছুমান ছফ্টৱেৰ ইউজ থাকে এইটো তোমালোকে কম্পিউটাৰ যদি ইউজ কৰিছা তোমালোকে এই নামটো সদায় শুনিছা উইনৰাৰ বা উইনজিপছ তো ইয়াৰ তোমালোকৰ বহুত মিমো আছে ইয়াত তো কিয় মিম আছে কথাটো কি হয় তো ছফ্টৱেৰ ফ্ৰী হয় এইটো বহুত দিনৰ পৰা ফ্ৰী হয় ছফ্টৱেৰটো ফ্ৰী মানে একচুৱেলি ফ্ৰী নহয় সিহঁতৰ এটা মানে আমি বস্তুটো বাই কৰিব লাগে ছাবস্ক্ৰিপশ্যন ল'ব লাগে কিন্তু সিহঁতি কয় মানে সিহঁতি ছাবস্ক্ৰিপশ্যন যদি আমি ইউজ নকৰোঁ নিকিনো যদি তথাপিও আমি ফ্ৰীকৈ ইউজ কৰি থাকিব পাৰিম মানে সিহঁতৰ সেইটো বস্তু মানে বহুত মিম বনায় কথাটোত সেইকাৰণে ছফ্টৱেৰ মনত ৰাখিবা কাম কি হ'ল ফাইল কম্প্ৰেছ কৰে চাইজবিলাক সৰু কৰে বস্তুটো কম্প্ৰেছ মানে কি সৰু কৰি দিয়ে বস্তুটো বুজি পালা যেনেকৈ জিপ ফাইল কওঁ বা আমি ৰাৰ ফাইল কওঁ তো এইটো বস্তু দেখিবা তোমালোকে খালি এতিয়া সেইটো চাই কোনেও নিকিনে কিছুমান মানুহে কিনে কিন্তু ফ্ৰীকৈ চলি থাকিব পাৰে সেইটো কেনেকুৱা টাইপৰ ছাবস্ক্ৰিপশ্যন তো সেইকাৰণে মিম মানে এনিৱেজ একো নাই ফাইল কম্প্ৰেছন হৈ গ'ল আমাৰ তাৰপিছত আমাৰ হৈ গ'ল বেকআপ ছফ্টৱেৰ কেতিয়াবা আমাৰ কিছুমান ছফ্টৱেৰ থাকে ন আমাক এলাউ কৰে যে আপুনি এই ফাইলকেইটা বেকআপত থৈ দিয়ক কেনেবাকৈ যদি আমাৰ ফাইলকেইটা উৰি যায় কম্পিউটাৰ পৰা আমি তাৰপৰা বেকআপ লৈ আহিব পাৰোঁ নে তো সেই বেকআপ ৰাখিবৰ কাৰণে সেইবিলাকো এটা হেল্প টাইপে নহ'ল জানো আমাৰ তো সেইবিলাক ছফ্টৱেৰকো আমাৰ ইউটিলিটি ছফ্টৱেৰ ভিতৰতে পৰে যেনে কি আমাৰ বস্তু ৰিকভাৰীৰ কাৰণে আমাৰ ওচৰত ফাইল এটা আমি বেকআপত থৈ দিলে কি হয় তাক সেই ফাইলটো এটা মানে কপি এটা থৈ দিয়ে যে মানুহটো কম্পিউটাৰ যদি নাইকিয়া হয় মই আকৌ আনি দিম কপি এটা কৰি থৈ বস্তুটো বুজি পালা ভাত যেনেকৈ একনিছ বা উইণ্ড'জ বেকআপ নিজৰে থাকে মেক টাইম মেচিন সিহঁতৰ বেকআপ ছফ্টৱেৰ এটা আছে মেকৰ বুজি পালা এইবিলাক হৈছে ইউটিলিটি ছফ্টৱেৰ ভিতৰতে পৰিছে বহুত এক্সাম্পল আছে আমাৰ কেইটামান আৰু কমন এক্সাম্পল লৈছোঁ তাৰপিছত ফায়াৰৱাল ভেৰি ইম্পৰ্টেণ্ট ফায়াৰৱালটো বহুত দৰকাৰী বস্তু হয় আমাৰ অপাৰেটিং চিষ্টেমত থাকেই আমাৰ মানে মই বেছিভাগ মানুহে উইণ্ড'জ ইউজ কৰে এটা উইণ্ড'জৰ মই এক্সাম্পল দিওঁ যেনিবা আৰু তো কি হয় ফায়াৰৱালে কি মনিটৰ কৰে ইনকামিং এণ্ড আউটগয়িং নেটৱৰ্ক ট্ৰেফিক তো তোমালোকৰ নেটৱৰ্কৰ যোনটো এতিয়া মানে
ট্ৰেফিক মানে কি নেটৱৰ্কত কি আহিছে কি গৈছে তোমাৰ ইণ্টাৰনেট থ্ৰুদি কি আহিছে ইণ্টাৰনেটৰ লগত কেনেকুৱা কানেকশ্যন বস্তুটো বুজি পাইছা নেটৱৰ্ক পিছত পঢ়িম মই নেটৱৰ্কৰ বিষয়ে তো ফায়াৰৱালৰ কাম কি হয় যে আমাৰ কম্পিউটাৰলৈ নেটৱৰ্কৰ থ্ৰুদি কি আহিছে আমাৰ পৰা কি গৈছে বস্তুবিলাক সেইবিলাক চেক কৰা খেলি মেলি আহিছে নেকি বা খেলি মেলি গৈছে নেকি বা এই মানে এটা প্ৰটেকশ্যন ফায়াৰ ৱাল মনত ৰাখা ফায়াৰ জুই ৱাল এখন ৱাল মাজত ডাঙৰ ৱালখন মানে বুজি পালা আৰু ওপৰত ফায়াৰ আছে বেয়া বস্তুবিলাক ফটাকৈ পাৰ হ'ব নোৱাৰে বুজি পাইছা তেনেকৈ ইমেজিন কৰি আমি মনত ৰাখিলে হয় ফায়াৰ ৱালে কি মনিটৰ কৰে এই ইনকামিং এণ্ড আউটগয়িং নেটৱৰ্ক ট্ৰেফিকটো নেটৱৰ্ক ক্ষেত্ৰত ট্ৰেফিক শব্দটো বহুত ইউজ কৰা হয় কিমান কি বস্তু হৈছে কিমান আউটগয়িং হৈছে পিছত আমি ডিটেইলছত পঢ়িম তো উইণ্ড'জৰ এনেকৈ থাকে উইণ্ড'জ ফায়াৰৱাল ম'ড ফায়াৰৱাল বুজি পাইছা কথাখিনি তো এইবিলাকে ইউটিলিটি ছফ্টৱেৰ বিষয়ে আছিলে আমি ফাংচনছখিনি যিহেতু ক'লোঁ মই এনে টপিক পইণ্টেজ লৈছোঁ তোমালোকে যদি এক্সামৰ কাৰণে বস্তুটো আমি কেতিয়াবা এনেকৈ লিখিব লগা হয় বস্তুখিনি বুজি পালোৱে কি ছিষ্টেমৰ পাৰফৰ্মেঞ্চটো ভাল কৰে যিমানবিলাক ডাটা ছিকিউৰিটি এণ্ড ইণ্টিগ্ৰিটি ৰাখে ফাইল এণ্ড ডিস্ক মেনেজমেণ্ট থাকে হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ ডায়েগন'চিছ মানে কি কিবা বেয়া হ'লে ঠিক কৰা মানে এটা আমাৰ ডক্টৰবিলাকৰ নিচিনা আৰু এনহেঞ্চেছ ইউজাৰ কণ্ট্ৰল এণ্ড কাষ্টমাইজেশ্যন এইবিলাক বহুত ধৰণ থাকে ফাংচন কেইটামান ফাংচন হয় বহুত ফাংচন আছে আমি জানিলোৱে একো নাই এটা জাষ্ট এনে পইণ্ট হিচাপে আছিলে বাকী মই কথাখিনি এক্সপ্লেইন কৰিলোৱে তাৰপিছত আমাৰ আহি গ'ল ডিভাইচ ড্ৰাইভাৰ চাওঁ একেবাৰে সহজ কথা ডিভাইচ কি বস্তু কম্পিউটাৰত যিমানখিনি বস্তু লাগি আছে ডিভাইচ মাউচ লাগি থাকিব পাৰে আমাৰ কীবৰ্ড লাগি থাকিব পাৰে আমাৰ জি পি ইউ বস্তুটো বেলেগ হয় জি পি ইউ বিষয়ে মই পিছত কৈ দিম বাৰু কেতিয়াবা এক্সপ্লেইন কৈ দিম জি পি ইউটো মানে অলপ ইন ডিটেইলত কৈ দিম তোমালোকে ইয়াৰ পৰা বাহিৰত গৈ পেলাই অলপ এটা এক্সট্ৰা ভিডিঅ' বনাই দিম একো নাই তো তোমালোকে জি পি ইউ মানে চিনি পোৱা গ্ৰাফিক্স কাৰ্ড বা তোমালোকে দিনে তোমালোকে গেমিং কৰা বা হাই এণ্ড কিবা কিবি কাম কৰা বা তোমালোকে গেম ডেভেলপমেণ্ট কৰা বা বোলে হাই লেভেল ভিডিঅ' এডিটিং কৰা 3D মডেলিং কৰা গম পোৱা তোমালোকে জি পি ইউ কথা তথাপি মই লৈ আহিম বাৰু তো জি পি ইউ বস্তুবিলাক হৈ গ'ল আমাৰ বোলে প্ৰিণ্টাৰ এটা লাগি আছে স্পীকাৰ এটা লাগি আছে বুজি পাইছা সেইবিলাক ডিভাইচ হয় এই কথাটো হৈ গ'ল তুমি যদি প্ৰিণ্টাৰ এটা কিনিলা প্ৰিণ্টাৰটো তুমি কম্পিউটাৰ কানেক্ট কৰিলা তো কম্পিউটাৰটো কি নিজে সেইটো নিজে গম পাই যাব নেকি যে এইটো প্ৰিণ্টাৰ নতুনকৈ কিনিছে ইয়াক মই এনেকৈ চলাম কিন্তু গম নাপায় নহয় বুজি পাইছা নে কথাটো এণ্ড কম্পিউটাৰ মানে কি ইনেচেঞ্চ মই অপাৰেটিং চিষ্টেমটোৰ কথা কৈছোঁ কাৰণ অপাৰেটিং চিষ্টেমে চলাব তো আমাৰ অপাৰেটিং চিষ্টেমটোতো নিজে ইণ্টেলিজেণ্ট নহয় ন সি নিজে শিকি যাব আজি মই নতুন প্ৰিণ্টাৰ এটা লৈ আহিলোঁ আজি মই নতুন জি পি ইউ এটা লৈ আহিলোঁ বুজি পালা নতুনকৈ যেনিবা মই গ্ৰাফিক্স কাৰ্ড এখন লৈ আহিলোঁ তো কম্পিউটাৰটো নাজানে এখন কেনেকৈ চলাব লাগিব আমি এটা শিকাব লাগিব নাই তো সেইটো কাৰণে ডিভাইচ ড্ৰাইভাৰবিলাক ইউজ হয় ড্ৰাইভাৰ মানে কি চালক যোনে কিবা এটা বস্তু চলায় তো এটা ডিভাইচ কেনেকৈ চলাব লাগিব সেইটো যদি আমি কম্পিউটাৰটো শিকাই দিব পাৰোঁ যিবিলাকে শিকায় সেইবিলাকে ডিভাইচ ড্ৰাইভাৰ্ছ এণ্ড শিকাব কেনেকৈ ছফ্টৱেৰ ন ছফ্টৱেৰ মানে কম্পিউটাৰক ইনষ্ট্ৰাকশ্যন দিব কেনেকৈ কাম কৰিব লাগিব তো ডিভাইচ ড্ৰাইভাৰবিলাক এনেকুৱা টাইপৰ ছফ্টৱেৰ যোনে পাৰ্টিকুলাৰ যিবিলাক ডিভাইচবিলাক কেনেকৈ চলাব লাগে সেই বস্তুটো অপাৰেটিং চিষ্টেমক শিকায় যেনেকৈ আমি বস্তু এটা কিনিলে আমাৰ বস্তুৰ লগত ইউজাৰ মেনুৱেলখন নাই জানো তাত লিখা থাকে যে এইটো বস্তু এনেকৈ চলাব লাগে এনেকৈ চলাব লাগে সেই মেনুৱেলখন হৈ গ'ল সেইটো আমি অপাৰেটিং চিষ্টেমটোৰ কাৰণে আজি মই যেনিবা প্ৰিণ্টাৰ এটা বনালোঁ তো মই কেনেকৈ কি টেকন'লজি ইউজ কৰি বনাইছোঁ কি হাৰ্ডৱেৰ লৈছোঁ সেইটো মইহে জানিম তো মোৰ দায়িত্ব হ'ল যে যিহেতু প্ৰিণ্টাৰটো কম্পিউটাৰৰ লগত লাগিব তো মই সেই প্ৰিণ্টাৰৰ কাৰণে ড্ৰাইভাৰ এটাও বনাব লাগিব তো ড্ৰাইভাৰটোত মই প্ৰগ্ৰামিং লেংগুৱেজ দি ছফ্টৱেৰ এটা বনাইছোঁ একচুৱেলি ছফ্টৱেৰটো কি লিখা থাকিব যে আজি যদি এই প্ৰিণ্টাৰটো মানুহে কম্পিউটাৰৰ কানেক্ট কৰে অপাৰেটিং চিষ্টেমটো যদি তাত যেনিবা উইণ্ড'জ ইনষ্টল হৈ আছে তো উইণ্ড'জে কেনেকৈ চলাব লাগিব প্ৰিণ্টাৰটো ইনষ্ট্ৰাকশ্যন লিখা থাকিব বস্তুটো বুজি পালা ছফ্টৱেৰ হয় এইটো তো সেই প্ৰিণ্টাৰ তেতিয়াহে আমি প্ৰিণ্টাৰটো কিনিলোঁ ডাইৰেক্ট কানেক্ট কৰিলে নহ'ব প্ৰিণ্টাৰৰ ড্ৰাইভাৰটো আমাৰ অপাৰেটিং চিষ্টেমত ইনষ্টল দিব লাগিব তেতিয়া অপাৰেটিং চিষ্টেম বুজি যাব এইটো মোক শিকাইছে মই এনেকৈ প্ৰিণ্টাৰটো চলাব লাগিব তেতিয়া চলাব পাৰিব বস্তুটো বুজি পালা নে সেইবিলাকে ডিভাইচ ড্ৰাইভাৰ হ'ব এণ্ড বেলেগ অপাৰেটিং চিষ্টেমৰ কাৰণে বেলেগকৈ বনাব লাগিব কাৰণ বস্তুটো কি হয় উইণ্ড'জ কিছুমান পাৰ্টিকুলাৰ হাৰ্ডৱেৰ চলে মেক অ'এছৰ কাৰণে হাৰ্ডৱেৰ বেলেগ হয় মেকবুকবিলাকৰ হাৰ্ডৱেৰ বেলেগ হয় মেকবুকত তুমি উইণ্ড'জ ইনষ্টল দিব নোৱাৰা কাৰণ অপাৰেটিং চিষ্টেমে হাৰ্ডৱেৰ চলাব তো উইণ্ড'জে মেক অ'এছৰ বা যিবিলাক মেকবুকৰ হাৰ্ডৱেৰটো সি নাজানে বুজি পাইছা কথাখিনি তো সেইকাৰণে বেলেগ এতিয়া হাৰ্ডৱেৰ ড্ৰাইভাৰবিলাকো বেলেগকৈ বনাব লাগে অলৰেডি লেংগুৱেজ প্ৰচেছত আমি ক'লোৱে কথাখিনি হয়নে বিভিন্ন লেংগুৱেজ কেনেকৈ ইউজ কৰোঁ আমি বুজি পালোঁ কথাটো ইমান বেছি এক্সপ্লেইন নকৰোঁ ডিভাইচ ড্ৰাইভাৰ মানে আমি বুজি পাই গ'লোঁ কথাটো সেইটো এটা মই লিখি থোৱা আছে ডেফিনেশ্যন চাব পাৰা বাট
আমি কথাখিনি বুজি পাই গ'লোঁ অ'কে এতিয়া কেনেকুৱা ধৰণৰ ডিভাইচ ড্ৰাইভাৰ থাকে সেইটো আমাৰ মেইন কথাটো হৈ গ'ল যে আমাৰ থাকিব ডিছপ্লে এণ্ড গ্ৰাফিক্স ড্ৰাইভাৰ অলৰেডি ক'লোঁ তুমি গ্ৰাফিক্স কাৰ্ড এখন কিনিলা গ্ৰাফিক্স কাৰ্ডখন কেনেকৈ চলাব লাগিব কম্পিউটাৰটো নাজানে CPU নাজানিব অপাৰেটিং চিষ্টেমটো নাজানিব তে গ্ৰাফিক্স কাৰ্ডৰ কাৰণে ড্ৰাইভাৰটো লাগে আমাক ড্ৰাইভাৰ ইনষ্টল দিলোঁ গ্ৰাফিক্স কাৰ্ড চলিব তুমি যদি গ্ৰাফিক্স কাৰ্ডখন কিনিছা তোমাৰ CPU বা কম্পিউটাৰত তুমি লগালা জাষ্ট মই কৈছোঁ যে কম্পিউটাৰত তুমি সেইটো গ্ৰাফিক্স কাৰ্ডখন লগাই পেলাই তুমি CPUটো এছেম্বল কৰিলা তুমি কম্পিউটাৰটো অন কৰিলেও সেই গ্ৰাফিক্স কাৰ্ডখন শ্ব' নহ'ব কিন্তু কাম নকৰিব যেতিয়ালৈকে তুমি তাৰ ড্ৰাইভাৰটো ইনষ্টল নিদিয়া বুজি পালা ড্ৰাইভাৰ সি চলাব জানিব লাগিব ড্ৰাইভাৰ বুজি পালা তো গ্ৰাফিক্স ড্ৰাইভাৰ থাকে বহুত থাকে তো তোমালোকে যদি মানে তোমালোকৰ গ্ৰাফিক্স কাৰ্ডৰ কোম্পানীবোৰ থাকে হয়নে এটা কি তোমালোকৰ যোনবিলাক আৰ্কিটেকচাৰবিলাক তোমাৰ মানে NVIDIA বনায় বা তোমালোকৰ AMD বনায় তো তুমি যদি NVIDIA গ্ৰাফিক্স কাৰ্ডখন কিনিছা ইহঁতৰ ড্ৰাইভাৰটো ইনষ্টল দিব লাগে আজিকালি ড্ৰাইভাৰবিলাক অনলাইনে পাই যায় গ্ৰাফিক্স কাৰ্ডখনৰ মডেল নাম্বাৰ থাকে তো সেই মডেল নাম্বাৰটো অনলাইন মাৰি দিলে এইটো মডেল নাম্বাৰৰ কাৰণে ড্ৰাইভাৰ লাগে যেনিবা কোনটো অপাৰেটিং চিষ্টেম উইণ্ড'জ 32-bit 64-bit বুজি পালোঁ কথা 32-bit 64-bit কথা আমি জানো কথাখিনি তেনেকৈ আমি অনলাইনত ডাউনলোড দিব পাৰিম বুজি পালা যে কেতিয়াবা যদি তোমালোকে নতুন বস্তু লগাইছা বোলে নতুনকৈ তুমি বোলে প্ৰিণ্টাৰ এটা কিনিছা লগালা বোলে কিন্তু প্ৰিণ্টাৰটো শ্ব' হোৱা নাই কম্পিউটাৰ কাম কৰা নাই কেলৈ ড্ৰাইভাৰটো খেলি মেলি হৈ আছে বস্তুটো বুজি পালা কথাখিনি অ'কে তেনেকুৱা ভাগ কাম একেটাই ভাগ কৰি দিছে চাউণ্ড ড্ৰাইভাৰ মানে আমাৰ কি হয় বস্তুটো আমাৰ মানে মাডাৰবৰ্ডখন থাকিব হয়নে তো তাতো তোমাৰ চাউণ্ডৰ কাৰণে কিবা থাকিব বা তুমি কিবা যদি চাউণ্ড একচুৱেলি মানে চাউণ্ডৰ কাৰণেও ড্ৰাইভাৰবিলাক থাকিব যে এনেবল কমিউনিকেশ্যন উইথ অডিঅ' হাৰ্ডৱেৰ তো অডিঅ' আমাৰ হাৰ্ডৱেৰবিলাক থাকিব কিছুমান হয়নে তো অডিঅ' হাৰ্ডৱেৰবিলাকৰ কাৰণে আমাক চাউণ্ড ড্ৰাইভাৰ এটা লাগিব অডিঅ'বিলাকৰ কাৰণে বস্তুটো বুজি পায় কথাখিনি একে পইণ্ট এটাই মানে কথাটো তেনেকৈ ৰিয়েলটেক HD অডিঅ' ড্ৰাইভাৰ এইবিলাক এক্সাম্পল বহুত আছে এইবিলাক ইমান আমি জানি থাকিব নালাগে এতিয়া বৰ্তমান প্ৰিণ্টাৰ ড্ৰাইভাৰ অলৰেডি ক'লোঁ তো তুমি যোনটো ব্ৰেণ্ডৰ প্ৰিণ্টাৰ কিনিবা যোনটো মডেল কিনিবা সেই মডেলটোৰ কাৰণে তুমি ড্ৰাইভাৰটো লগতে ইনষ্টল দিব লাগিব কেতিয়াবা না প্ৰায় এই প্ৰিণ্টাৰবিলাকৰ লগত এখন CD আহে সেইখনে ড্ৰাইভাৰটো সোমাই থাকে আজিকালি চিন্তা কৰিব নালাগে অনলাইনো পাই যাইছে অ'কে মডেল নাম্বাৰ লিখিব লাগে আমি অ'কে এইখিনিয়ে আছিলে তো আমি ইউটিলিটি ছফ্টৱেৰ এণ্ড ডিভাইচ ড্ৰাইভাৰ কি আমি জানিলোঁ এইখিনিতে আমাৰ ছিষ্টেম ছফ্টৱেৰটো খতম হৈছে তো ছফ্টৱেৰ বিষয়ে আমি ছিষ্টেম ছফ্টৱেৰ খতম কৰিলোঁ নেক্সট ভিডিঅ'ত আমি এপ্লিকেশ্যন ছফ্টৱেৰ চাম তাৰপিছত আমি আৰু এটা দুটা ভিডিঅ'ত আমি চেপ্টাৰ নম্বৰ একচুৱেলি মানে ইউনিট ট'টো চেপ্টাৰ 2টো আমি শেষ কৰিম অ'কে আগৰ বস্তুটো বুজি পাইছা বাকী যিবিলাক সৰু কথা যেনেকৈ GPU কথাবিলাক হয় তেনেকৈ মই মাজে মাজে ভিডিঅ'টো আনি থাকিম তোমালোকৰ কিবা এটা আইডিয়া থাকক বস্তুটো আমি হয়নে ঠিক আছে তেন্তে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত থেংক ইউ